चार पल तुमसे बातें हुई। আনটো শুনি সকলো ইমোশনাল হৈ গৈছে চাগে কোনোবা খবৰত আহিছে নেকি आजू तोर चिट्ठी ओए बुकेर ভিতর ক চিঠিখন দেখাও মুছলমানসকলে অসম আন্দোলন কোন চনত কৰিছিল? গুটি আছে বাকলি নাই মুখত দিলে পমি যায় আমতলা আমতলা গাছতলা বেলতলা হৈছে শুদ্ধ হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি হয় ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ আলকমৰ পাব্লিক স্কুলত আৰু আলকমৰ পাব্লিক স্কুলৰ এয়া আমাৰ পিছপিনে আপোনালোকে দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকল আজি তেখেতসকলৰ লগত আমাৰ আনন্দ আৰু ফূৰ্তি হ'ব আপোনালোকে নিশ্চয় দেখিবলৈ পাব আগতে আপোনালোকে দেখিবলৈ পাইছিল যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত হাঁহি ধেমালিৰ আমাৰ এটা কুইজ কম্পিটিশ্যন আছিল যোৱা বছৰ আমি কৰিছিলোঁ আৰু এই বছৰৰ প্ৰথম দিন আহি আমি নিগমৰ আলকমৰ পাব্লিক স্কুলত উপস্থিত হৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা কেনেকুৱা আছে আমি প্ৰতিভাও আপোনালোকক দেখুৱাম লগতে ছাত্ৰ ছাত্ৰীসকলক আজি আমি সাধাৰণ কিছু জ্ঞানৰ প্ৰশ্ন আছে সাধাৰণ জ্ঞানৰ প্ৰশ্ন কৰিম লগতে সাঁথৰ আছে সাঁথৰৰ প্ৰশ্ন কৰিম আমি যিবোৰ কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকলৰ পৰা উত্তৰ নাপাওঁ সেইবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত লিখি দিব যিসকলে চাই আছে কমেণ্ট বক্সত লিখি দিব হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ প্ৰশ্ন এটা যে হুজাই জিলাখন কোন চনত গঠিত হৈছিল যোনে পাৰিবা হাত দাঙিব মই লাহে লাহে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ গৈ আছোঁ হুজাই জিলা কোনে পাৰিবা নিশ্চয় এগৰাকী ছাত্ৰীয়ে হাত দাঙিছে 2016 2016 চনত এইটো সম্পূৰ্ণ হিচাপে ভুল আৰু মুছলমানসকলে অসম আন্দোলন কোন চনত কৰিছিল ঠিক আছে মই আৰু এটা সহজ কোনোবাই যদি পাৰা হাত দাঙিবা ঠিক আছে বৰ্তমান নাম কি শ্ৰীমন্ত শংকৰদেৱ নগৰ ধন্যবাদ তোমালৈ তুমি তিনিটা আচলতে আমাৰ নিয়ম আছিল তিনিটা প্ৰশ্ন কৰিম আৰু তিনিটা প্ৰশ্নৰ ভিতৰত আমি এটাহে পাইছোঁ তথাপিও চেষ্টা কৰিম ছাত্ৰীগৰাকীৰ প্ৰয়াস আছে তেখেতে ক'বলৈ আগুৱাইছে যে এইটো সাহস কৰাৰ কাৰণে আমি চেষ্টা কৰিম এই ছাত্ৰীগৰাকীক আমি পুৰস্কৃত কৰিব পাৰোঁ আমি বৰ্তমান লোকসভাৰ বিৰোধী দলৰ দলপতিজনৰ নাম কি আমি জানো চৰকাৰ বৰ্তমানে আমাৰ চলি আছে বিজেপি চৰকাৰ হয় নে নহয় তাৰ বিৰোধী আছে কিন্তু ইয়াত বিৰোধী বুলি লিখা হৈছে নিশ্চয় বিৰোধী নেতাগৰাকী ডাঙৰ নেতা আমি সকলো সময়তে দেখা পাওঁ তেখেতক আমি চেষ্টা কৰি আছোঁ তোমাৰ পৰা সঠিক উত্তৰটো পাম বুলি ৰাহুল গান্ধী ঠিক আছে যিটো নেমু আমি খাওঁ এই নেমুৰ বৈজ্ঞানিক নাম কি ক'ব পাৰিবা এতিয়া তোমালৈ এটা প্ৰশ্ন এইটোৰ পিছতে তুমি লাভ কৰিবা উপহাৰটো বোলা ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈছে কিন্তু প্ৰৱৰ্তক তেখেত নহয় হযরত আদম আলাইহিস সালাম সঠিক নে কিমান পাৰ্চেণ্ট দিবা সঠিক বুলি 100% 100% ধন্যবাদ তোমালৈ তোমাৰ নামটো জানিব পাৰিম মিস জাকিয়া সুলতানা জাকিয়া সুলতানা কোনটো ক্লাছত পঢ়িছা ক্লাস 10 আমাৰ আজিৰ পুৰস্কাৰৰ দাতা হৈছে নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষক আলহাজ মুস্তাফা আহমদ ছাৰ আপোনালোকৰ সুপৰিচিত মৌদংগা পথাৰৰ এগৰাকী ব্যক্তিৰ দ্বাৰা এই পুৰস্কাৰটো দিয়া হৈছে তুমি পুৰস্কাৰটো পাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বৰ্তমান অসমৰ জিলা কেইখন মুঠ কোনে পাৰিবা হাত দাঙি দিয়া সকলোৱে কৰিব পাৰিব সকলো হাতত চান্স আছে সকলোৰ প্ৰথমে কোনে দাঙিছিল ৰ'ব মই তেওঁৰ ওচৰলৈ যাওঁ অসমৰ জিলা কেইখন 30খন আৰু কোনোবা আছে নেকি 35 তাই কৈছে 35 29খন বৰ্তমান মই এইটো প্ৰথমে সহজ কুৱেশ্যন ধৰিছোঁ কিন্তু এইটো প্ৰায় দেখিবলৈ পোৱা গৈছিল যে শুদ্ধ উত্তৰ লাগিছিল সকলোৰে কিন্তু এতিয়া নেক্সট আৰু এটা কুৱেশ্যন এইটো সম্পূৰ্ণ তুমি কিমান কৈছিলা 35 তাই 35 কৈছে তাইলৈ আৰু এটা কুৱেশ্যন এইটো কিন্তু শুদ্ধ হৈছে কিন্তু আমি বিচাৰিছিলোঁ আৰু এটা আৰু শুদ্ধ হয় নেকি এনেকুৱা বিচাৰিছিলোঁ কিন্তু তাইৰ শুদ্ধ হৈছে বেলেগ তাইলৈ আৰু কুৱেশ্যন কৰোঁ গুটি আছে বাকলি নাই মুখত দিলে পমি যায় গুটি আছে বাকলি নাই মুখত দিলে পমি যায় বেলেগ কোনোবাই যদি পাৰা ক'বা হাৱাৰ মিঠাই
এইটো গুঠি নহয়তো, এইটো টিপি দিলেতো ভাঙি যায়, মানে নাইকিয়া হৈ যায়। হৈছে অলপ হৈছে, মুখত দিলে পমি যায়, সেইটো হাৱাৰ মিঠাই যিটো কৰিছে সেইটো শুদ্ধ হয়, কিন্তু এইটো আচলতে প্ৰশ্ন যিটো কৰিছে এইটোৰ উত্তৰ নহয়। এনেকুৱা বস্তু মুখত দিলে নাইকিয়া হৈ যায়। বেলেগ তোমালৈ আৰু এটা কুৱেশ্যন, কি তলাৰ চাবি নাই? কি তলাৰ চাবি নাই? জান্নাতৰ তলা। কি তলাৰ চাবি নাই? এইটো সহজ সাঁতৰৰ ভাষা। কি তলাৰ চাবি নাই? কি তলাৰ চাবি নাই? হাতৰ তল। হাতৰ তলা। হাতৰ তলা, এইটো অসমীয়া ভাষাত কি তলা? মানে এটা ঠাইৰ নাম। মই কৈ দিলোঁ, হিন্স দি দিলোঁ, এটা ঠাইৰ নাম। তলা কি কোনখন ঠাই তলা? আমতলা। আমতলা, গাছতলা, বেলতলা। হৈছে, শুদ্ধ হৈছে, শুদ্ধ হৈছে তাইৰ উত্তৰটো, কিন্তু এইটোৰ আমি ভাবিছিলোঁ যিটো উত্তৰ সেইটো হ'ল বেলতলা। আচলতে তাই আমতলা কৈছে, আমতলা শুদ্ধ, এইটো তাইৰ উত্তৰটো। তো তাই দুটা দিছে, আৰু এটা তাইলৈ লাষ্ট প্ৰশ্ন, আৰু এইটো পাৰিলে তাই আমাৰ গিফ্টটো পাব। স্বচ্ছ ভাৰত অভিযান কোন চনত আৰম্ভ হৈছিল? স্বচ্ছ ভাৰত অভিযান কোন চনত আৰম্ভ হৈছিল? আছিল গুটি আছে বাকলি নাই, মুখত দিলে পমি যায়। তাইলৈ লাষ্ট, যদি তাই পাৰি যায় তাইতো গিফ্ট পাই যাব। তামোল। পিছফালে কোনোবা আছে নেকি এনেকুৱা? কোনোবা আছে নেকি? চেষ্টা কৰা। গুটি আছে বাকলি নাই, মুখত দিলে পমি যায়, কি মই না? কি মনত আহিছে কৈ দিয়া। যিটো মনত আহিছে। তামোল। কি? তামোল। তামোলটো নহয়তো, এইটো গৰমৰ দিনত খায়। কিন্তু সকলোৱে জানে যে APSC এক্সাম দিয়ে, কিন্তু APSCৰ ফুল ফৰ্ম কি? ইয়াৰ আগৰ কুৱেশ্যনটো সকলোৱে আনচাৰ দিছে, এতিয়া কাক কম মই, সেইকাৰণে আৰু এটা এইটো কুৱেশ্যন যোনে পাৰিব তেওঁৰ ওচৰলৈ যাওঁ আমি। APSCৰ ফুল ফৰ্ম কি? সম্পূৰ্ণ নাম কি? APSC আসাম পাব্লিক সাৰ্ভিচন। নহয়, APSC। আসাম পাব্লিক সাৰ্ভিচ কমিশ্যন। শুদ্ধকৈ কোৱা। হৈছে অলপ ওচৰাধিক হৈছে, কিন্তু শুদ্ধকৈ কোৱা। কমিশ্যন। আসাম পাব্লিক সার্ভিস কমিশন। আসাম পাব্লিক সার্ভিস কমিশন। তাই শুদ্ধ হৈছে, সম্পূৰ্ণ শুদ্ধকৈ তাই কৈছে। আৰু তাইলৈ এতিয়া কুৱেশ্যন যাব, আৰু বেলেগ কোনোবাই যদি পাৰা ক'বা, তাইৰ কুৱেশ্যনটো বেলেগ কোনোবালৈ ক'লে পাৰিবা। হা? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কোৱা। কি হ'ব? কোনোবা আছে নেকি? শিলং। তাই কৈছে শ্বিলং। তাইৰ উত্তৰটো সকলোৱে হাত চাপৰি দিয়া। তাইৰ উত্তৰটো ভুল হৈছে, কিন্তু তাইৰ উত্তৰটো ভুল হৈছে, শ্বিলং নহয়, তাই শ্বিলং কৈছে। সকলোলৈ এইটো কুৱেশ্যন আছে, অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? এইফালৰ পৰা আহিছে সকলো আগত। কোনখন? কাৰ্বি আংলং। সম্পূৰ্ণ শুদ্ধ উত্তৰ, হাত চাপৰি দিয়া সকলোৱে। অসমৰ সকলোতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং, শুদ্ধ হৈছে। আৰু এটা কুৱেশ্যন, AASUৰ সম্পূৰ্ণ নাম কি? আছু যিটো কোৱা হয়, আছুৰ সম্পূৰ্ণ নাম কি? কোনোবা পাৰিবা নেকি? আছুৰ সম্পূৰ্ণ নাম কি? AASUৰ ফুল ফৰ্ম। অল আসাম ষ্টুডেণ্ট অল ইয়ম। শুদ্ধকৈ ক'ব চেষ্টা কৰা। অল আসাম ষ্টুডেণ্ট অল ইয়ম। নহয়, অল আসাম ষ্টুডেণ্ট ইউনিয়ন। শুদ্ধকৈ ক'ব চেষ্টা কৰা। অল আসাম ষ্টুডেণ্ট ইউনিয়ন। তাৰ উত্তৰটো শুদ্ধ হৈছে। আৰু এটা লাষ্ট কুৱেশ্যন, এইটো পাৰিলে তুমি প্ৰাইজ পাই যাবা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? বেলেগ কোনোবা পাৰিবা নেকি? অসমীয়া ৰাষ্ট্ৰপতি কোন হৈছিল ভাৰতবৰ্ষৰ? দ্ৰুস্পতি মুৰ্মুৰ। নহয়, ভুল হৈছে। অসমৰ চাহৰ ৰাজধানী কি? অসমৰ কোনখন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয়? কোনে পাৰিবা? তুমি এটা আনচাৰ দিব পাৰিলে তুমি গিফ্টটো পাই যাবা, তুমিও এটা দিলে পাই যাবা তুমি। চাহৰ ৰাজধানী কি? চাহৰ ৰাজধানী, অসমৰ চাহৰ ৰাজধানী অসমতহে আছে এইখন। কামৰূপ। তুমি? ভুল উত্তৰ। তুমি? যোৰহাট। ভুল উত্তৰ। নহয়, ভুল। স্বাধীন ভাৰতৰ নেক্সট কুৱেশ্যন তালৈ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? হিমন্ত বিশ্ব শৰ্মা। কি কৈছে? জোৰকে কোৱা। হিমন্ত বিশ্ব শৰ্মা। স্বাধীন পণ্ডিত জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰ হৈছে, শুদ্ধ উত্তৰ হৈছে, পাৰিছে। তোমাৰ নামটো কি? মোহাম্মদ মিনাজুদ্দিন। কোন ক্লাছত পঢ়া? ক্লাছ 6। হানা বেগম। কি? মিছ দুলহানা বেগম। তাইলৈ সকলোৱে হাত চাপৰি দিয়া জোৰকে। কোন ক্লাছত পঢ়া? ক্লাছ 10। ক্লাছ 10। তোমাৰ স্কুলখনৰ নাম কি? আলকামাল পাব্লিক স্কুল। আমাৰ পুৰস্কাৰৰ টোপোলা আগবঢ়াইছোঁ, আৰু আজিৰ এই পুৰস্কাৰ
টোপোলাটো আগবঢ়াইছে আলহাজ মুস্তাফা আহমেদ ছাৰ, যিজন নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আছিল, ভাৰপ্ৰাপ্ত শিক্ষক বৰ্তমানে। তেখেতৰ পৰা এইটো তাইলৈ। কি নাম তোমাৰ? মিস ইয়াসমিনা বেগম, ইয়াসমিনা বেগম। কোনটো ক্লাছত পঢ়া? ক্লাস 10। ক্লাছ 10ত। আজিৰ পুৰস্কাৰৰ টোপোলাটো পাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে, কিয়নো ভাল লাগিব, এইটোৰ ভিতৰত যি আছে খায়ো ভাল লাগে। মাইনা তোমাৰ নাম কি? মেহেদি আলম, মেহেদি আলম। কোনটো ক্লাছত পঢ়া? ক্লাস 6। ক্লাছ 6ত। সকলোৱে এবাৰ হাত চাপৰি দিয়ক। এই অনুষ্ঠানটো শেষৰ দিশে গতি কৰিছে। এতিয়া তোমালোকৰ আমি প্ৰতিভা চাম, গান, কবিতা আদিকে ধৰি। হিন্দী গান ক'ব পাৰিবা? কোৱাচোন ধুনীয়াকৈ এটা। যাৰ স্কুল যেমন দুতুন প্রেমের দুই ছেলে আপন, ডায়েরি বাজি লিখা শুরু তুই আমার জীবন, 3 ফুড়ে মাস পেরিয়ে ফুড়ালো বছর। 2-4 पल तुमसे बातें हुई, আজও তোর চিঠি ওয়ে বুকের এই ভিতর। ক'ত চিঠিখন দেখোচোন, চিঠিখন ক'ত? বুকুৰ ভিতৰত চিঠিখন। বহুত ধুনীয়া গান গাইছে। আৰু কোনোবাই পাৰিবা নেকি? मांगे तुम्हें रोज आके मेरी, ख्वाबों में आने लगे तुम मेरे, क्या हो तुम मेरे ये कैसे कहे, तू आशिकी है मेरी, तू मेरी हम लगी, तू आशिकी है मेरी, तू मेरी जिंदगी। গানটো শুনি সকলো ইমোশ্যনেল হৈ গৈছে চাগে। কোনোবা খবৰত আহিছে নেকি? বহুত ধুনীয়া হৈছে তাইৰ গানটো, একচুৱেলি বহুত ধুনীয়া হৈছে। মই মোৰ তৰফৰ পৰা তাইক এটা পুৰস্কাৰ দিব খুজিম। মই তাইৰ এইটো মোৰ তৰফৰ পৰা গানটো শুনি বৰ ভাল লাগিছে, সেইকাৰণে দিলোঁ। আৰু এটা গান গাই শুনাই দিবা অলপ। আৰু এটা গান গাই শুনাই দিয়া। দিশত দেখিবলৈ পোৱা গৈছে এইখন পিছপৰা অঞ্চলত যিখন বিদ্যালয়ৰ আমি প্ৰতিভা দেখিবলৈ পাইছোঁ, যেনে গীত, যেনে কোৰআন পাঠ, তেনে কুৱেশ্যন আনচাৰ যি আমি কুইজ প্ৰতিযোগিতা দিছিলোঁ, সেইটোৰ সকলো দিশতে খুবেই ধুনীয়াকৈ প্ৰতিযোগিতা কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু আমাকো আকৰ্ষিত কৰিছে ছাত্ৰ ছাত্ৰীসকলে। এইটো আমাৰ উদ্দেশ্য যে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি পঢ়াৰ প্ৰতি আগ্ৰহ দিবৰ কাৰণে আমি এইটো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোকে দেখাৰ সুযোগ দিব। আৰু বিভিন্ন বিদ্যালয়ত আমি এনেকুৱা যাম আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেকুৱা কথা পাতিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা আমি ল'ব বিচাৰিম। আৰু আপোনালোকে যদি আপোনালোকে ইচ্ছাকৃত কোনোবা থাকে যে আমাৰ বিদ্যালয়ত আহক, কল কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। আমি যাম, আপোনালোকৰ বিদ্যালয় ভিজিট কৰিম। আৰু দেখিবলৈ পাইছে ইয়াত নিগম আলকমৰ যিখন পাব্লিক স্কুল, এইখনৰ প্ৰতিভা আজি দেখুৱাইছোঁ আপোনালোকক। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু